মথনগুৰি সমষ্টি বিগত ৫টা বছৰত কিমান উন্নয়ন হ'ল? B24 নিউজৰ আজি বিশেষ প্ৰতিবেদন। মিলন বজাৰৰ অৰ্ধনিৰ্মিত দলংখন আজিও সম্পূৰ্ণ নহল কিয়? ৰাইজৰ ক্ষোভ। আমাৰ দুখ কষ্ট অলপ বুজক। চৰকাৰক এনেদৰে ক'লে মথনগুৰি সমষ্টিৰ ৰাইজে। বাৰিষাৰ কালত কিমান ঘূৰি যাব লাগে সেয়া বেদনা আমিহে জানো, আপোনালোকে উপলব্ধ কৰিব নোৱাৰিব। নিৰ্বাচন আহিলে ভোটৰ সময়ত ভোট দিওঁ, তাৰপিছত আমাক চিনি নোপোৱা হয় কিয়? এনেকৈ ক্ষোভ প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত। নিউজ ডেস্ক B24 নিউজ। মাজত স্কুলৰ ল'ৰা ছোৱালী ইমান দুখীয়া মানুহৰ সৈতে যাই থাকে, ইমান কষ্ট কৰি যাই থাকে, চাব নোৱাৰে। বাৰিষাৰ মাজত আধা দলংখন হৈ আছে, এইটো দলংখন চাওক, এইখন চাওক। আমাৰ ইমান কষ্ট হৈছে, পিলপিলিনি আমি যাব নোৱাৰোঁ। আৰু চাওক, এই পিলপিলি বাৰিষাত ইমান কষ্ট হয়। বাৰিষা ইফালেদি ঘূৰি ঘূৰি আমি ইমান দূৰ ঘূৰি যাওঁ, আৰু খৰালি মাহ আহিলে অলপমান যাব পাৰোঁ। বাৰিষাত ইমান কষ্ট হৈ থাকে। আমাৰ ইলেকশ্যন সময় আপোনালোকে আহি কিনে ভোট খুজি থাকে, আমি ভোট দিওঁ আপোনালোকক আশা কৰি। আমাৰ ৰাস্তা ঘাট দলং ঘাট এইগিলা ভাল হোৱাৰ কাৰণে আমি দিওঁ। আমাৰ দলঙো ভাল নহয়, ৰাস্তা ঘাটো ভাল নহয়। আপোনালোকে কি কৰে এইটো চাই লওক। আৰু এইবাৰ কি ক'ব? এইবাৰ ভোট আহি আছে, এইবাৰ ৰাইজে প্ৰমোদ বড়ো ছাৰ আপুনি চাই ল'ব, এইটো ৰাস্তা ঘাটগিলা আমাক ভাল কৰি দিব। আৰু MCLA ছাৰ আপুনি অলপ চাব। চাই আপুনিতো আহি থাকে সদায়, আপোনাৰ ফালে চায়ে থাকে, কিন্তু আপুনি এইবিলাক চাই বুলিও আমাৰ কামগিলা নকৰে। আপুনি আমাক গুণ্টিতে নধৰে। আপোনালোকে ভোটৰ সময় ভোট খুজে, আমি ভোট দিওঁ আপোনাক আশা কৰি। ইমান ৰাস্তা ঘাট ভাল হোৱাৰ কাৰণে আমাক ভোট নেওয়াৰ পিছত আমাক চিনি নাপায় আপোনালোকে। কি নাম জাগাখিনি? মিলন বজাৰ এইখিনি জেগাৰ নাম। আপোনাৰ নাম দাদা? মোৰ নাম নুৰ মহম্মদ। নমস্কাৰ। তাৰমানে আমাৰ এই ৰাস্তাখন অলপ ইমান বেয়া হৈছে, কাম আধা হৈয়ে আছে, কামটো হোৱা নাই। কিয় আমাৰ গাড়ী চাড়ী ভাঙি চাঙি যাব লাগে। কেইদিন পিছত এই ৰাস্তাখিনি গধূলি হৈ থাকে, পানী চানী হৈ থাকে, আৰু কেইদিন পিছত পানী আহি যাব। আমি যাৱাটো একদম নৰো হৈ যাম। দলংটো আমাৰ ইমাৰ্জেঞ্চি কাম কৰিব লাগে। ইলেকশ্যনৰ সময়ত কি কয় নেতাবিলাক? ইলেকশ্যনৰ সময়ত কি নেতাবিলাক ইলেকশ্যন আহে, অলপ চলপ কৰোঁ, তাৰপিছত ক'তবা যাব, গুচি যাব। এইবাৰ কি ক'ব? ভোট ল'ব আহিলে কি ক'ব? এবাৰ ভোট ল'ব আহিলে ভোট দিম বেছিকে। ভোটে 10 বছৰ এনেই পৰি আছে, ভোট কোনে দিব? আপোনালোকৰ MCLA খবৰ লৈছে? খবৰ লোৱা নাই, একো খবৰ লোৱা নাই। আহে কি নাহে? কৰে? নাহে, কাম নকৰে। গৌতম দাস খবৰ ল'ব আহে? অহা নাই, একো অহা নাই। এই দলংটো সোনকালকে বনাই দিব লাগে। আমাৰ বহুত অসুবিধা হৈছে, বাৰিষাত খুব আপ ডাউন কৰাত অসুবিধা হয় মিলন বাজাৰত আহাতে। গতিকে সোনকালে দলংটো বনাই দিলে খুব ভাল হয়। কিমান দিন হৈছে এইটো এনেকুৱা পৰি আছে? বহুত দিন পৰি আছে, বহুত বছৰ পৰি আছে। গতিকে সোনকালে যদি বনাই দিয়ে তেখেতে খুব আনন্দ পাম। আৰু সেইখন বহুত অহা যোৱা বুঢ়ীখামাৰ বাৰাপেটা এইখিনি অল ইণ্ডিয়া পৰে। বৰপেটা ৰোড খেতিয়ক মানুহ খুব আপ ডাউন হয়, কষ্ট হয়, বহুত কষ্ট হয়। ট্ৰেক্টৰ অহা যোৱাটো খুব অসুবিধা হয়। ইলেকশ্যনৰ সময়ত নেতাবিলাকে কি কয়? ইলেকশ্যনৰ নেতাসমূহে বনাই দিওঁ বুলি কয়, তেখেতে বনাই দিব নোৱাৰে। এইখিনিয়ে আৰু খবৰ ল'ব নাহে? খবৰ ল'ব নাহে, ইলেকশ্যন গ'লে পাহৰি যায়। নহ'লে না সেইখিনিয়ে আৰু এইবাৰ কি ক'ব? ইলেকশ্যনত ভোট ল'ব আহিলে এইবাৰ বা কি কয় তেখেতে, আপোনালোকে কি ক'ব? বনাই দিব পাৰে না নোৱাৰে, এই হৈছে তেখেতৰ লগতে নিৰ্ভৰ। আৰু বনাই দিলে ভাল হয়, খুব আনন্দ হয়। যাতে দলংখন বনাই দিলে মিলন বাজাৰত আপ ডাউন কৰা সুবিধা হয়। হ'ব, ঠিক আছে। পৰে